হাই ফ্ৰেণ্ডছ, SSCGD 2026-ৰ বাবে যিসকলে বিচাৰি আছিলা হাইট আৰু ৱেটৰ যিখন লিষ্ট বুলি কৈ আছিলা তোমালোকে, মই বহুতকে কৈছিলোঁ তোমালোকে এটা ব্ৰাউজাৰত গৈ চাৰ্চ কৰিলে, মানে গুগলত চাৰ্চ কৰিলে তোমালোকে চাই ল'ব পাৰা। তথাপিও বহুতে বুজাই দিবলৈ কৈ আছিলে, চ' এখন মই লিষ্ট লৈ লৈছোঁ। ইয়াতে বাৰু লিখা হৈ আছে SSCGD 2026 হাইট এণ্ড ৱেট চাৰ্ট বুলি লিখা হৈ আছে। তো এতিয়া কথা হ'ল এয়া চোৱা, তোমালোকে ইয়াতে যিটো হাইট ইন চেণ্টিমিটাৰ্ছ আছে, মানে ফুট ছিষ্টেমত দিয়া নাই, চেণ্টিমিটাৰত আছে। 152 কেণ্ডিডেট এজনৰ কিমান হ'ব লাগে বুলি কৈছে, মানে 18 পৰা 22 বছৰ। এই ওপৰত যে আছে এইটো মানে এইজ, তোমাৰ বয়সটোৰ কথা কৈছে। তো 18 বছৰৰ পৰা 22 বছৰ আৰু 23 বছৰৰ পৰা 28লৈকে ধৰি লোৱা, যিহেতুকৈ আমাৰ সময়সীমাটো থাকে। তো তাৰ ওপৰত এতিয়া 152 চেণ্টিমিটাৰ যাৰ আছে, সেয়াৰ মানে সেই ল'ৰাজনৰ বা কেণ্ডিডেটজনৰ 44ৰ পৰা 54 ৱেট থাকিব লাগে। তো এইখিনি ফিমেলৰ আহিব আৰু তেনেকুৱা। তাৰপিছত 23 বছৰৰ পৰা 28 বছৰ বয়সৰ হ'লে 46ৰ পৰা 56 থাকিব লাগে। তাৰপিছত 154ৰ পৰা মানে 154 যিটো হাইট আছে, তেওঁলোকৰ থাকিব লাগিব 18 বছৰৰ পৰা 22 বছৰ সময়সীমাৰ ভিতৰত 45 to 55, আৰু ইফালে 23ৰ পৰা 28লৈ হ'ব লাগিব কিমান, 47ৰ পৰা 57। তো মই ইয়াতে গোটেইখিনি কোৱাৰ প্ৰয়োজন নাই, তোমালোকে ভিডিঅ'টো যিসকলে চাবা এয়া ধুনীয়াকৈ চাই লোৱা। ইয়াতে কেইটামান ক'বলগীয়াহে বিষয় আছে, তোমালোকক মই সেই কথাখিনিহে ধুনীয়াকৈ কৈ দিওঁ। বস্তুখিনি চাই লোৱা। প্ৰথম কথাটো মন দিবলগীয়া এইটোৱে যে তোমালোকৰ বৰ্তমান এতিয়া ফিমেল হওক বা মেলৰ হওক, তোমালোকৰ যদি অভাৰ ৱেট হৈ আছে, মই এটা কথা কওঁ, অভাৰ ৱেট মানে কি, এই চাৰ্টখনৰ মতেও কিছুমান বস্তু নহ'বও পাৰে সময় সাপেক্ষে। কাৰণ কিছুমান ডক্তৰৰ বা কিছুমান ষ্টাফৰ কাম চব একেই নহয়। চ' সেইকাৰণে কৈছোঁ, পৰাপক্ষত আমাৰ ডিফেন্সত যোৱা ল'ৰা বা এজনী ছোৱালীৰ, ল'ৰা হ'লে ধৰি লোৱা 50ৰ পৰা 60ৰ ভিতৰত ৱেটটো থাকিলে খুবেই ভাল, বা হয়তো 65। আৰু ফিমেলছৰ যদি থাকিব লাগে, তেতিয়াহ'লে ফিমেলছৰ মিনিমাম 45ৰ পৰা 48 আৰু তাতকৈ এবভ বুলি ক'লে 55 মানলৈকে থাকিলে মোৰ মতে খুবেই ভাল। আৰু 60লৈকে থাকিলেও চলি যায়, কিন্তু তাতকৈ বেছি হ'লে ফিমেলছৰ অলপ দিগদাৰ হয়। আৰু সেই সাপেক্ষে তোমালোকে কি কৰিবা, যে তোমালোকে এতিয়াৰ পৰাই ফিজিকেলটো মেইনটেইন কৰিব লাগিব। আৰু এটা কথা লক্ষ্য ৰাখিবা, আজিকালি ধৰি লোৱা ল'ৰা ছোৱালীবিলাক কি হয়, যদি বহুদিন নদৌৰাকৈ থাকে বা কষ্টৰ কাম নকৰাকৈ থাকে, তেতিয়া ৱেটটো অট'মেটিক বাঢ়ি যায়, শকত হোৱা দেখা যায়। চ' তোমালোকে এতিয়া যথেষ্ট সময় আছে আমাৰ ফিজিকেলৰ বাবে, যিহেতুকৈ আগষ্টৰ লাষ্টত বা ছেপ্টেম্বৰৰ ফাৰ্ষ্টৰ পৰা হয়তো আমাৰ ষ্টাৰ্ট হ'ব। নাই বোলোতেও আমাৰ হাতত এতিয়া 2 মাহৰ সময় আছে। তো যিসকলৰ ৱেট মানে একদম কমিবলৈ নিবিচাৰে, তেওঁলোকক এটা কথা কওঁ মই, তোমালোকে ৰানিংটো কৰিলে অকণমান ৰ'দত কৰিবলৈ চেষ্টা কৰিবা। মানে যেতিয়া গৰম পৰিব, মানে ধৰি লোৱা 8টা বজাৰ পৰা 9টা বজাৰ সময়খিনিৰ ভিতৰত গ্ৰাউণ্ডত গৈ তোমালোকে ৰ'দত ৰানিং কৰিবলৈ চেষ্টা কৰা, লং ৰানিং। তেওঁলোকৰ অতি সোনকালে কমিব। আৰু লগতে খাদ্য খোৱাৰ তালিকাখন বদলাই ল'ব লাগিব, তোমালোকে ডাইটিং কৰিব লাগিব। আৰু যিসকলৰ ৱেট কম, তেওঁলোকে এটা কাম কৰিব পাৰা, যে ৰানিংটোতো যিহেতুকৈ কৰি থাকিবই লাগিব, তো তেতিয়া তোমালোকে কি কৰা, একদম সোনকালে মানে 4:30টাৰ পৰা 5টা বজাৰ ভিতৰত তোমালোকে ৰানিংটো কৰা। আৰু যদি ভাটিবেলা কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব, অকণমান বেলি ডুবাৰ পিছত, মানে 6টাৰ পৰা 6:30 বজাৰ ভিতৰত বা 7টা মানতো তোমালোকে গ্ৰাউণ্ডত নহ'লেও ৰ'দত ৰানিং কৰিব পাৰা। তো সেই হিচাপত তোমালোকে মিলাই লোৱা, আৰু তেতিয়া তোমালোকৰ ফিজিকেলৰ বাবে খুব সুন্দৰকৈ মিলি যাব। আৰু এই চাৰ্টখনৰ মতে চাই ল'বা। আৰু মইতো কৈছোঁ, এই চাৰ্টখনৰ ওপৰতো গোটেইখিনি কথা নাহে। তো নিজৰ ফালৰ পৰা বুলি কওঁতে, তোমালোকে ল'ৰা হ'লে 48ৰ তলত ৱেট যাবলৈ নিদিবা, আৰু ফিমেলৰ বুলি কওঁতেও তোমালোকৰ একদম 45ৰ তলত যাব নিদিবা, তাতকৈ ওপৰত হ'লেও। আৰু অভাৰ বুলি কওঁতে তোমালোকে ল'ৰাই হওক ছোৱালীয়ে হওক 65+ হ'বলৈ নিদিবা। তো এইখিনি থাকিলে মেইনটেইন হৈ থাকিব। চ' বহুতে যিহেতু সুধি আছিলা, বুজাই দিবলৈ কৈ আছিলা, চ' মোৰ হিচাপত মই এনেকৈ বুজাই দিছোঁ। আৰু লগতে তোমালোকে এতিয়া BMIৰ কথা ক'ব পাৰা। তো এই চাৰ্টখন বা মই কোৱা কথাখিনিয়ে BMI ৰিলেটেড। আৰু বাকী আমাৰ ৱেট চেষ্টৰ বাবে বা ৱেট হাইট চেষ্টৰ বাবে মানে ল'ৰাক
ফিজিকেলত কি কি কৰাব পাৰে এইখিনি আমি সময় সাপেক্ষে কথাবিলাক পাতি যাম। জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'ব পাৰা। ধন্যবাদ।